ৰঙিয়াত আটক 2 গভাইত চোৰ অৱশেষত ৰঙিয়া আৰক্ষীৰ জালত 2 গভাইত চোৰ ক্ৰমে যুৱৰাজ ডেকা আৰু অলকেশ দাস যুবরাজ দেখা কিয় ধৰিছে পুলিচে এইটো শুট কৰিছে হা এইটো আনিছিল ক'ত ঘৰ হা পুলিচে এই মটৰ চটৰ ৰঙিয়া আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা এই 2 গভাইত চোৰে ৰঙিয়াৰ বিভিন্ন অঞ্চলত পানীৰ মটৰ জেনেৰেটৰকে ধৰি বিভিন্ন বৈদ্যুতিক সামগ্ৰী চুৰি কৰি এক প্ৰকাৰ ৰঙিয়াত চলাই গৈছিল সন্ত্ৰাস কথাতে কথা কয় নহয় 100 গৰু মাৰিলে বাঘৰো মৰণ অৱশেষত ৰঙিয়া আৰক্ষীৰ জালত পৰিল ৰঙিয়াৰ গড়িয়া কোঠৰ 2 গভাইত চোৰ যুৱৰাজ আৰু অলকেশ লগতে জেনেৰেটৰো জব্দ কৰিছে আৰক্ষী আৰু পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো ৰঙিয়াত আটক 2 গভাইত চোৰ অৱশেষত ৰঙিয়া আৰক্ষীৰ জালত পৰিছে 2 গভাইত চোৰ ক্ৰমে যুৱৰাজ ডেকা আৰু অলকেশ দাস ৰঙিয়া আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা এই 2 গভাইত চোৰে ৰঙিয়াৰ বিভিন্ন অঞ্চলত পানীৰ মটৰ জেনেৰেটৰকে ধৰি বিভিন্ন বৈদ্যুতিক সামগ্ৰী চুৰি কৰি এক প্ৰকাৰ ৰঙিয়াত চলাই গৈছিল সন্ত্ৰাস কিন্তু কথাতেই কথা আছে নহয় 100 গৰু মাৰিলে বাঘৰো মৰণ অৱশেষত ৰঙিয়া আৰক্ষীৰ জালত পৰিল ৰঙিয়া গড়িয়া কোঠাৰ 2 গভাইত চোৰ ক্ৰমে যুৱৰাজ আৰু অলকেশ লগতে এটি জেনেৰেটৰো উদ্ধাৰ কৰিছে আৰক্ষী ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com